কংগ্ৰেছে যে টেপ ওলাই আছে, ফোন কল ওলাই আছে, টকা পইচা লৈ টিকট দিয়া ওলাই আছে, মণ্ডল প্ৰেচিডেণ্টৰ কাৰণে মাৰামাৰি, ব্লক প্ৰেচিডেণ্টৰ কাৰণে মাৰামাৰি, আৰু আহমেদাবাদৰ অধিৱেশনতো কংগ্ৰেছৰ এমপিয়ে কৈছে যে কংগ্ৰেছত বোলে দুই তৰপীয়া মানুহ আছে। তাৰমানে কংগ্ৰেছ যে এটা উপযুক্ত প্ৰাৰ্থী নহয়, সেইটো পাৰ্টি নহয়, দল নহয়, সেইটোতো আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত কংগ্ৰেছৰ এমপিয়ে ৰাহুল গান্ধীৰ আগতেই কৈ দিছে যে আমাৰ পাৰ্টিটোৰ অৱস্থা ভাল নহয়, ইয়াত গোটেই বিজেপিৰ মানুহেদি ভৰি আছে। সেইটোতো তেওঁলোকে নিজেই স্বীকাৰ কৰি লৈছে। এই 26লৈকে কংগ্ৰেছৰ অসমত ভৰি দিব নোৱাৰে, কাৰণ কিহৰ কাৰণে আমি ইমান কাম কৰি গৈ আছো, পুৰা মানুহে ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লগত আছে। এইবিলাক যে হৈ আছে, কিয় হৈ আছে? ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে। এতিয়া যোৰহাটত, শিৱসাগৰত, ডিব্ৰুগড়ত, নগাঁৱত, ডিব্ৰুগড়ত, তেজপুৰ, এইবিলাকতো তেওঁলোকে চাৰেণ্ডাৰ কৰিছে। গণ্ডগোলো যিখিনি লাগি আছে অকল মাইনৰিটি এফেক্ট বেছি থকা জিলাকেইখনৰ পৰাহে খবৰবোৰ পাই আছে। সেইকেইখন জিলা যদি নাই তেতিয়াতো কংগ্ৰেছৰ বাতৰিও নাই। গতিকে কংগ্ৰেছে অকল সংখ্যালঘু অধ্যুষিত এৰিয়াবিলাকৰ পৰাহে গণ্ডগোলৰ বাতৰি আহি আছে, বাকী জেগাততো তেওঁলোকৰ সাৰ সুৰে নাই। মই ভাবোঁ যে মাইনৰিটি এৰিয়াতো তেওঁলোকৰ ৰিজাল্ট বেয়া হ'ব। এইবাৰ আমাৰ তাতো ৰিজাল্ট ভাল হ'ব। বহুতবিলাক মাইনৰিটি এৰিয়াতো আমি ভাল কৰি জিকিম।